অসমৰ বিভিন্ন বজাৰত পাচলিৰ দৰ এনেধৰণৰ। গড়চুক বজাৰত কোমোৰা প্ৰতি কুইণ্টলত নিম্নতম মূল্য ১,২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,০০০ টকা, বিন ২,৫০০ টকা, ৩,০০০ টকা, ভেন্দি ৪,০০০ টকা, ৫,০০০ টকা, বিট ১,৫০০ টকা, ২,০০০ টকা। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৭,২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৭,৬০০ টকা, কেপচিকাম ৪,০০০ টকা, ৪,৪০০ টকা, বিলাহী ১,৪০০ টকা, ১,৬০০ টকা, গাজৰ ১,৬০০ টকা, ২,০০০ টকা। বৰপেটা বজাৰত চজিনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৪,০০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৬,০০০ টকা, বিন ৩,০০০ টকা, ৪,৪০০ টকা, জলকীয়া ৪,৫০০ টকা, ৬,৫০০ টকা, ভেন্দি ৩,২০০ টকা, ৪,৮০০ টকা। নগাঁও বজাৰত ৰঙালাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩,০০০ টকা, জিকা ৩,৮০০ টকা, ৪,৮০০ টকা, ভেন্দি ৩,১০০ টকা, ৩,৭০০ টকা, বিলাহী ১,৪০০ টকা, ২,১০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গ্ৰীষ্মকালত হোৱা শাক পাচলিবোৰৰ ভিতৰত ভাতকেৰেলা এবিধ বৰ উৎকৃষ্ট আৰু পুষ্টিকৰ পাচলি বুলি গণ্য কৰা হয়। ভাতকেৰেলাৰ ফল গ্ৰীষ্মকালৰ পৰাই অৰ্থাৎ বহাগ মাহৰ পৰাই লাগিবলৈ আৰম্ভ কৰে আৰু বাৰিষা কাল অৰ্থাৎ শাওন ভাদ মাহলৈকে ফল লাগি থকা দেখা যায়। বৰ্তমান সময়ত ভাতকেৰেলাৰ বজাৰ চাহিদা যথেষ্ট বেছি হোৱাৰ লগতে বজাৰৰ মূল্যও ঊৰ্ধ্বগামী হোৱা দেখা গৈছে। গতিকে গ্ৰীষ্মকালীন বতৰত আন আন শাক পাচলিৰ লগতে উন্নত কৃষি পদ্ধতি প্ৰয়োগ কৰি ব্যৱসায়িক ভিত্তিত ভাতকেৰেলাৰ খেতি কৰি কৃষকসকলে কম মাটিতে অধিক লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ আমবাগান কৃষি চক্ৰৰ অন্তৰ্গত টুবুকী জাৰণী নামৰ গাঁওখন কৃষি ক্ষেত্ৰত এখন আগবঢ়া গাঁও। এই টুবুকী জাৰণী গাঁৱৰে এজন প্ৰগতিশীল বজেন্দ্ৰ মণ্ডলে উন্নত পদ্ধতি ব্যৱহাৰ কৰি 2 বিঘা মাটিত ভাতকেৰেলাৰ খেতি কৰা দেখা গ'ল। স্থানীয়ভাৱে উপলব্ধ হোৱা ৰোপণ সামগ্ৰী ব্যৱহাৰ কৰি কৰা ভাতকেৰেলা খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন, বিপণন আৰু ইয়াৰ পৰা হ'ব পৰা লাভ সম্বন্ধে প্ৰগতিশীল কৃষক বজেন্দ্ৰ মণ্ডলে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আপোনাৰ খেতি মাটি কিমান আছে? 4 বিঘা আছে। কি কি খেতি কৰিছে? আমি মৰাপাট আছে আৰু ভুল খেতি কৰিছোঁ আৰু কুন্দুলি কৰিছোঁ আৰু ভাতকেৰেলা। ভাতকেৰেলা কেইবিঘা কৰিছে? 2 বিঘা। ভাতকেৰেলা খেতিটো কেতিয়াৰ পৰা কৰি আহিছে আপুনি? আমি এইটো আগৰ পৰাই কৰি আহিছোঁ, আমি এইটো সৰুৰ পৰাই কৰি আহিছোঁ। ভাতকেৰেলা খেতিটো কিয় কৰে? এইটোত আমি এইটো ধৰক কৰি পেলাই এইটো ভাল লাগে, এতিয়া ধৰক আমি 6 মাহ বেচিব পাৰোঁ আৰু ধৰক আগতীয়াকৈ এইটোৰ বজাৰটো ভাল থাকে, দামটো পায়? দামটো পাওঁ। এতিয়া দাম কিমান চলি আছে? এতিয়া 60 পৰা 70 টকা চলি আছে কেজি। পাইকাৰী কেজি। ক'ত বেচে এইটো? এইটো আমি চুলুঙত নি পেলাই বেচোঁ। আৰু আমবাগান বজাৰ? আমবাগানতো বেচোঁ, কিন্তু আমবাগান আমাৰ সময়টো নিমিলে যে চুলুং আমি এই সন্ধিয়া সময়ত যাওঁ, সন্ধিয়া সময়ত আমবাগান বজাৰ নহয়, সেইকাৰণে আমি চুলুঙত লৈ যাওঁ আমাৰ সুবিধাৰ কাৰণে। আপুনিতো ভাতকেৰেলাটো আজি বহুত আগৰ পৰাই কৰি আহিছে? বহুত আগৰ পৰাই কৰি আহিছে। আচ্ছা, ভাতকেৰেলা খেতি কৰিব হ'লে ইয়াৰ যিটো ৰোপণ সামগ্ৰী সেইটো কি ব্যৱহাৰ কৰে? সেইটো ব্যৱহাৰ কৰোঁ মানে এইটো ভাতকেৰেলাৰ তলতো আলুটো হয় যে, এইটো আলুটো আমি উঠাই পেলাই আমি লগাব লাগে। যেতিয়া ভাতকেৰেলা যোৱা বছৰৰ খেতিটো শেষ হ'ল তেতিয়া সেই আলুবিলাক কেনেকৈ থয়, ক'ত থয়? এইটো তলতে থাকে, তেতিয়া আমি মাটিতে থাকে, তেতিয়া আমি কাতি অগ্ৰহণ মাহত এইটো উঠাই পেলাই আমি থল ৰেডি কৰি পেলাই লগাই দিওঁ। বেলেগ থল কৰি পেলাই লগাই? লগাই দিওঁ। থল মানে আপোনাৰ নলা নিচিনাকৈ?
গাঁত কৰি পেলাই লগায় আৰু গাঁত কৰিব নালাগে, কিন্তু ধৰক এনেকৈ যেনেকৈ আছে তেনেকেই কোদালেৰে আমি কোবাই পেলাই লগাই দিওঁ। হয়। কিমান দূৰত্বত লগায়? এইটো 4 ফুট 5 ফুট। আলু কেইটা দিয়ে? 3টা 4টা, ভাল আলু হ'লেও 2টা। এই আলু যে ৰুৱে অঁ, কেনেকৈ ৰুৱে এই গোটেই পদ্ধতিটো অলপ চমুকৈ কওকচোন। পদ্ধতি মানে এইটো হ'ল মাটিৰ 1 ইঞ্চি তলত এইটো দিলেই হ'ল। এটা আলুৰ লগত যদি আৰু এটা আলু যদি মানে লগত যদি লাগি নাথাকে, অকণমান আঁতৰত দিব লাগে। লাগি থাকিলে এইটো পচি যাব, সেইকাৰণে। আৰু মাটিটো কি ধৰণে প্ৰস্তুত কৰে? সেইটো আমি কোদালেৰে কোবাই পেলাই আমি এইটো প্ৰস্তুত কৰিব লাগে। মানে মাটিটো ট্ৰেক্টৰ মাৰে নামাৰে? এইটো ট্ৰেক্টৰ কেনেকৈ মাৰিম? এইটো ট্ৰেক্টৰ মাৰিলেতো আকৌ আমাৰ যিখিনি আলু আছে সেইখিনি নষ্ট হৈ যাব। অঁ, সেইখিনি কি কৰে, কেনেকৈ কৰে? এইটো আমি এই কামলা মানুহ লৈ পেলাই আমি কোদালেৰে এইটো কোবাই পেলাই পিছত লগাই দিওঁ। মানে কোদালেৰে কোবালে অঁ, যিটো মাটি চাহ হ'ব লাগে সিমানখিনি হয়নে? হয়, অকণমান বেছিকৈ কোবাব লাগে। এইটো মানে অলপ খৰচটো চাব লাগে যাতে হয়, আলুবিলাক হয়, কষ্ট নাপায়। কষ্ট নাপায়, সেইকাৰণে। সাৰ দিয়ে নেকি? সাৰ দিওঁ আমি। কেতিয়া দিয়ে সাৰটো? সাৰটো আমি যেতিয়া আমি পুলিটো আলুটো লগোৱাৰ পিছত যেতিয়া পুলিটো হয়, পুলিটো ধৰক ইমানখিনি হ'লে কোন মাহত হয় সেইটো? সেইটো ধৰক এই আমি কাতি অগ্ৰহায়ণ মাহত লগাই দিওঁ, আৰু এইটো ধৰক এই মাঘ মাহত পুলিটো দিয়ে। পুলিটো দিলে তাৰপিছত আমি ধৰক ইমানখিনি হ'লে তাৰপিছত আমি দি দিওঁ সাৰখিনি, গোবৰ লগত মিহলাই পিছে দি দিওঁ। কি কি সাৰ দিয়ে আৰু কিমান দিয়ে? কিমান দিওঁ আমি 1 বিঘা মাটিত ধৰক 32 কেজি চুপাৰ দিওঁ। চুপাৰখিনি একবাৰতে দিওঁ, আৰু লগতে 13 কেজি ইউৰিয়া আমি দুভাগ কৰি পেলাই আধাখিনি একেলগে দিওঁ আৰু আধাখিনি পিছত দিওঁ, আৰু 10 কেজি পটাছ সেইটো দুভাগ কৰি পেলাই 1 ভাগ দিওঁ আৰু 1 ভাগ ৰাখি দিওঁ। গোটেইখিনি গোবৰ লগত মিলাই পেলাই তাৰপিছত আমি ৰিং কৰি পেলাই তাৰপিছত দিওঁ। পানী জমা নোহোৱা ওখ বালিচহীয়া, পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা মাটি ভাতকেৰেলা খেতিৰ বাবে বৰ উত্তম। ভাতকেৰেলা খেতিৰ বাবে স্থানীয়ভাৱে উপলব্ধ হোৱা অধিক উৎপাদনক্ষম সঁচবোৰেই বাছনি কৰা হয়। ভাতকেৰেলাৰ বংশবিস্তাৰ অংগজ প্ৰজননৰ দ্বাৰা হয়, অৰ্থাৎ মাটিৰ তলত থকা ইয়াৰ মঙহাল আলুবিলাকৰ পৰাহে বংশবৃদ্ধি হয়। গতিকে ভাতকেৰেলাৰ খেতিৰ বাবে বীজৰ সলনি মাটিৰ তলত থকা মঙহাল আলুবিলাক ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। আলুবোৰৰ গড় ওজন 50 গ্ৰামৰ পৰা 100 গ্ৰাম হ'ব লাগে। খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ দকৈ কেইবাবাৰো হাল বাই ময়াই সমান কৰি ল'ব লাগে। পিছত 1 মিটাৰ ব্যৱধানত একোটা সৰু সৰু নলা তৈয়াৰ কৰি ল'ব লাগে, আৰু নলাৰ গভীৰতা 30 চেণ্টিমিটাৰ বা 1 ফুট হ'ব লাগে। প্ৰতিটো নলাত জৈৱিক সাৰ বা গোবৰ সাৰ সৰহকৈ প্ৰয়োগ কৰি মাটিৰে পূৰাই দিব লাগে। ইয়াৰ পিছত বাছনি কৰা অধিক উৎপাদনক্ষম মঙহাল আলুবিলাক 6 ফুট ব্যৱধানত আগতে তৈয়াৰ কৰি থোৱা নলাত 8 পৰা 10 চেণ্টিমিটাৰ বা 3 পৰা 4 ইঞ্চি গভীৰতাত ৰোপণ কৰিব লাগে। নলাবোৰৰ এই মঙহাল আলুবোৰ ৰোৱাৰ উপযুক্ত সময় হৈছে ফেব্ৰুৱাৰী-মাৰ্চ মাহ, অৰ্থাৎ ফাগুন-চ'ত মাহ। ভাতকেৰেলাৰ খেতিত প্ৰচুৰ পৰিমাণে গোবৰ বা পচন সাৰৰ আৱশ্যক হয়। বিঘাই প্ৰতি ভাতকেৰেলাৰ খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 3 টন, ইউৰিয়া 14 কিলোগ্ৰাম, একক ছুপাৰফছফেট 32 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 11 কিলোগ্ৰাম প্ৰতি বিঘাতে এনেদৰে প্ৰয়োগ কৰিব লাগে। কলিয়াবৰ কৃষি মহকুমাৰ আমবাগান কৃষি চক্ৰৰ অন্তৰ্গত টুবুকী জাৰণী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক বীৰেন্দ্ৰ চন্দ্ৰ মণ্ডলে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি 1 বিঘা মাটিত ভাতকেৰেলাৰ খেতি কৰাৰ কথা আমাৰ আগত অৱগত কৰে। ব্যৱসায়িক ভিত্তিত কৰা ভাতকেৰেলা খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক বীৰেন্দ্ৰ চন্দ্ৰ মণ্ডলে আমাৰ আগত এইদৰে জনায়। ভাতকেৰেলা খেতিটো প্ৰথম হ'ল আপোনাৰ যিটো আলু আছে, এই আলুটো আমি কাতি মাহত বা আঘোণ মাহত এইটো মাটি খান্দি পেলাই খেতিত আলু থাকে সেইটো কোৰ মাৰি আলুটো তাৰমানে আগৰ পৰাই কৰি আহিছে আপোনাৰ? হয়, আগৰ পৰা কৰি আহিছে। আলুটো থাকেই তাৰমানে? আলু খেতি থাকে আৰু এই যে এইটো খেতি আছে, এইটো খেতিত দিলে আলু হ'ব। আলু হ'লে এইটো কাতি আঘোণ মাহত আমি আলুটো উঠাওঁ।
কোৰ মাৰি উঠাই কোৰ মাৰি উঠাওঁ অঁ। উঠাই পেলাই আকৌ তাত আলুটো এক জেগাত ধুম কৰি ৰাখি আকৌ খেতিটো মানে ভালকৈ কোৰ মাৰিব লাগে একদম পাৱাৰ টিলাৰ বা আপোনাৰ ডাঙৰ ট্ৰেক্টৰৰ যেনেকৈ মাটিটো চাহ হয় তেনেকৈ ভালকৈ চাহ কৰি তাৰপিছত আমি খান্দি পেলাই কোৰ দি খান্দি পেলাই মাটিটো লগাই দিওঁ এই আলুটো লগাই দিওঁ আলুটো লগোৱাৰ পিছত ধৰি লওক আপোনাৰ এই কাতি মাহত লগালে এইটো অলপ আগতীয়া হয় আঘোণত লগালে অলপ পিছত হয় আৰু গতিকে এই কাতি মাহতে আপোনাৰ বেষ্ট দামটো পোৱা যায় কাতি মাহটো লগালে আপোনাৰ এইটো 200 টকা কেজি আমি আগতীয়াকৈ উঠাব বিক্ৰী কৰিব পাৰোঁ আৰু আঘোণত হ'লে অলপ লেট হয় কেইদিনমান গতিকে দামটো অলপ কম পোৱা যায় আৰু সেইবিলাক হ'ল নিজৰ হেৰিত যতনৰ লগত কথা আপুনি পিছত লগালে আগতীয়া উঠাব পাৰে যদি ভালকৈ যতন কৰে আৰু কিছুমান কৃষক আছে লগাই পেলাই থৈ দিয়ে খেতিত নাযায় সেইটো হ'ব জানো সেইটো নহয় গতিকে যতনৰ লগত কথা সেইটো আৰু আপোনাৰ সাৰটো আপোনাৰ প্ৰথমেই গোবৰটো দিবই লাগে কমচে কম 2 টেইলৰমান গোবৰ প্ৰথমেই দিব লাগে গোবৰটো হৈ আচল ইয়াত গোবৰ পায়নে গোবৰ আমি পাওঁ এই টেইলৰবিলাকে লৈ আহে এতিয়া ধৰি লওক 1 টেইলৰ গোবৰত আপোনাৰ 2400-2300 টকা তেনেকৈ প্ৰথমে এইখিনি গোবৰ দিব লাগে ভাতকেৰেলা খেতিত যিমান গোবৰ দিব তেতিয়া প্ৰডাকশ্যনটো ভাল হয় আৰু ৰাসায়নিক সাৰ দিয়ে নিদিয়ে ৰাসায়নিক অলপ দিব লাগে ৰাসায়নিক সাৰ নিদিলেতো নহ'ব আজিকালি যিটো ছিষ্টেম ওলাইছে ৰাসায়নিক দিব লাগে ৰাসায়নিক ধৰি লওক 32-35 কিলোমান আমি ছুপাৰ দিওঁ এইটো ছুপাৰখিনি একলগে দি দিওঁ আৰু তাৰ লগত পটাছ দিব লাগে 10-12 কেজি এইটো প্ৰথমেই দি দিওঁ আৰু ইউৰিয়া আপোনাৰ 5-6 কেজিমান একলগত দি দিওঁ আৰু বাকী যিখিনি ইউৰিয়া থাকে পাছত এইটো খেতিৰ হেৰি চাই দিব লাগে কেইবাৰ দিয়ে ইউৰিয়া পাছত দিব লাগে অলপ দিব লাগে 2-3 তেনেকৈ আমি দি থাকোঁ অলপ দিব লাগে আচ্ছা মানে গোবৰটো ব্যৱহাৰ কৰে হয় গোবৰটো বেছি ব্যৱহাৰ কৰিব লাগে গোবৰটো দিলে আপোনাৰ খেতিটো ভাল হয় একদম খেতিৰ কালাৰটো ভাল থাকে আৰু আপোনাৰ প্ৰডাকশ্যনটো ভাল থাকে আৰু এইটো আপুনি কোন মাহত ৰোৱা বুলি ক'লে ৰোৱা আপুনি কাতি বা আঘোণ মাহত কাতি আঘোণ মাহত ৰুলে হয় এইটো সাৰটো কোন মাহত দিয়ে এই গোবৰটো সাৰটো ধৰি লওক মাঘত দি দিওঁ মাঘ মাহত কিমান তেতিয়া পুলিটো কিমান ডাঙৰ হয় তেতিয়া 1-1.5 ফুটমান হৈ যায় মাঘত তেতিয়া মানে পুলিটো 1-1.5 ফুট হ'লেহে হয় দিব পাৰি হয় তাৰপিছত এইটো প্ৰথম ফুল আহিবলৈ কিমান দিন লাগে প্ৰথম ফুল আপোনাৰ এই মাঘৰ লাষ্টত ফাগুনৰ প্ৰথমে ফুলটো ওলাই যায় হয় ফুলটো ওলালে 20 দিনমান পাছত আমি যিটো ভাতকেৰেলা এইটো পৰিণত হৈ যায় তেতিয়া কাটিব পাৰোঁ ভাতকেৰেলাত এই ধৰক ফুলটো যিটো হয় তেতিয়া এইটো মানে পুং পুষ্প আৰু স্ত্ৰী পুষ্প মতা ফুল আৰু মাইকী ফুলৰ কিবা থাকিব লাগে এইটো কথা আছে নেকি আছে কিবা কথা আছে এই আপোনাৰ যিটো মতা ফুলৰ এটা ভিতৰত এটা হেৰি আছে ৰেণু আছে বুলি কয় এইটো হালধীয়া নিচিনা এই হালধীয়া গুৰি যেনেকৈ আছে সেই গুৰিটো আপোনাৰ যিটো মাইকী ফুল আছে সেইটোত ঘঁহি দিব লাগে সেইটোৰ ভিতৰত এটা হেৰি আছে এই আপোনাৰ এই যিটো আপোনাৰ এই যে সৰু টৰ্চ আছে টৰ্চৰ বেটাৰী আছে যে এই তেনেকৈ নিচিনা এটা মাইকী ফুলৰ ভিতৰত হেৰি আছে এইটোত লগাই দিলে তেতিয়া মানে সেই হালধীয়াটো বস্তুটো যেতিয়া লাগি যায় তেতিয়াই মানে হৈ গ'ল যে এইটো মোটামুটি গৰ্ভধাৰণ কৰে আৰু হয় গৰ্ভধাৰণ হৈ গ'ল আৰু সেইটোৱে আৰু ভাতকেৰেলা শস্যত পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয় গতিকে সঠিক পৰাগযোগ হ'বৰ বাবে 10জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা পুংপুষ্প গছৰ আলু ৰোপণ কৰিব লাগে ইয়াৰ পুংপুষ্পৰ গছবোৰ ফুল ফুলি থকাৰ সময়তে বাছনি কৰি থ'ব লাগে যিবিলাক ভাতকেৰেলাৰ গছত ফুলপাহৰ তলতে এটি সৰুকলি আকাৰৰ ভাতকেৰেলা থাকে সেই পাহেই হৈছে স্ত্ৰীপুষ্প আৰু যিবিলাক ভাতকেৰেলা গছত ফুল ফুলে কিন্তু ফল নধৰে আৰু ফুলপাহৰ তলত এটি সেউজীয়া ৰঙৰ ফুপুলা বেটু থাকে সেই পাহেই হ'ল পুংপুষ্প এই সেউজীয়া বেটুটোৱেই ফুলপাহ ধৰি ৰাখে প্ৰাকৃতিকভাৱে মৌমাখিৰ দ্বাৰা আৰু বিভিন্ন কাৰকৰ দ্বাৰা ভাতকেৰেলা গছত পৰাগযোগ হয় ইয়াৰ উপৰিও কৃষকসকলে নিজেই কৃত্ৰিমভাৱেও পৰাগযোগ কৰা দেখা যায় পুৱাৰ ভাগত পুংপুষ্প ছিঙি আনি ইয়াৰ ৰেণুবিলাক স্ত্ৰীপুষ্পত কৃত্ৰিমভাৱে প্ৰয়োগ কৰি পৰাগযোগ ঘটোৱা দেখা যায় ইয়াৰ ফলত ভাতকেৰেলাৰ উৎপাদন বৃদ্ধি পায় ভাতকেৰেলা খেতিৰ উন্নত কৃষি পদ্ধতি প্ৰতিপালন বিপণন আৰু কৃত্ৰিমভাৱে পৰাগযোগ ঘটোৱা সম্বন্ধে কলিয়াবৰ মহকুমা কৃষি বিভাগৰ কৰ্মৰত এগৰাকী সহকাৰী কৃষি পৰিদৰ্শক তথা আমবাগান এলেকাৰ ভাৰপ্ৰাপ্ত কৃষি
সম্প্ৰসাৰণ সহায়ক তাপস চৰকাৰে আমাৰ আগত এইদৰে ব্যক্ত কৰে। এইটো ভাতকেৰেলাৰ গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰত এইটো উৎকৃষ্ট বুলি গণ্য কৰা হয়। ভাতকেৰেলা খেতিত ভাতকেৰেলা খেতি আমাৰ স্বাস্থ্য ৰোগী নিৰোগী সকলো মানুহৰ কাৰণে পথ্য হিচাপে গণ্য কৰা হয়। আৰু ভাতকেৰেলাৰ মাটিৰ কাৰণে অম্লতা 5ৰ পৰা 6ৰ পৰা 7ৰ ভিতৰত হ'ব লাগে, নিউট্ৰেল হ'ব লাগে। আৰু মাটিটো ওখ হ'ব লাগে, বালিচহীয়া পলসুৱা মাটি হ'লে ভাল ভাতকেৰেলাৰ কাৰণে। আৰু ভাতকেৰেলাৰ বীজৰ প্ৰয়োজন নহয়, ভাতকেৰেলাৰ প্ৰয়োজন হয় মহাল আলু। সেই আলু যিহেতু অংগজ প্ৰজননৰ পৰা বংশ বিস্তাৰ কৰে, গতিকে আলুটো আমি সংগ্ৰহ কৰিব লাগে। আৰু আলু সংগ্ৰহ কৰাৰ সময়ত আমি মন কৰিব লাগে যে মতা ফুল আৰু মাইকী ফুল যিটো পুং পুষ্প স্ত্ৰী পুষ্প চিনাক্তকৰণ কৰিব লাগে। প্ৰথমতে আমি চিনাক্ত কৰি নলওঁ গছজোপা, তেতিয়া আলুৰ পৰা চিনাক্ত কৰিব নোৱাৰোঁ, অসুবিধা হৈ যায়। গতিকে ফুল ফুলি থকা অৱস্থাতে আমি প্ৰথমে মতা ফুল আৰু মাইকী ফুলটো চিনাক্ত কৰি ল'ব লাগে। মতা ফুল গছজোপা আইডেণ্টিফাই কৰি ৰাখিব লাগে, যিহেতু আমাৰ বেলেগ বেলেগ ফুল বেলেগ বেলেগ মানে মতা ফুল আৰু মাইকী ফুল একে গছত নুফুলে, বেলেগ বেলেগে হয়। গতিকে আমি মতা ফুলটো আইডেণ্টিফাই কৰি ৰোপণৰ সময়ত যেতিয়া ৰোপণ কৰোঁ তেতিয়া 10জোপা গছৰ লগত মাইকী স্ত্ৰী ফুল পুষ্পৰ লগত এজোপা পুং পুষ্প ৰোপণ কৰিব লাগে, তেতিয়া পৰাগ সংযোগটো ধুনীয়াকৈ হয়। আৰু পৰাগ সংযোগ নহ'লে প্ৰডাকশ্যন নহয়। আমাৰ নেচাৰেলি হৈ থাকে, যদি ভ্ৰমৰে মৌমাখিয়ে কৰি থাকে যদিও ছাফিচিয়েণ্ট নহয়, বা তলফালে যিবিলাক থাকে এইবিলাক ঢুকি নাপায়। গতিকে আমি আৰ্টিফিচিয়েল যদি কৰি দিওঁ, আৰ্টিফিচিয়েল কৰি দিলে এটাও মিছ নহয়। আৰু প্ৰতিজোপাই গৰ্ভধাৰণ কৰিলে প্ৰতিজোপাই ফলৰ পৰা হৃষ্টপুষ্ট আমি ফল আশা কৰিব পাৰোঁ। এনেকৈ আমাৰ এইটো মতা ফুলটো আছে, এইটো মাইকী ফুলটো আছে। মাইকী ফুল যেতিয়া ফুলে ৰাতিপুৱা প্ৰথম কামটো কৰিব লাগে, নহ'লে মতা ফুলটো কেনেকুৱা আৰু মাইকী ফুলটো কেনেকুৱা? মতা ফুলটোৰ আকাৰটো এনেকুৱা হয়, পিছফালে এটা বেটু থাকে, বেটু পাত থাকে, আৰু পাতৰ প্ৰতি খিলা পাততে লাগি থাকে, ফুল ফুলে। আৰু মাইকী স্ত্ৰী ফুলটো ৰেণুটো ক'ত থাকে? তাৰ ৰেণুটো মাজত থাকে, একদম পুং পুষ্প যে আছে পুং পুষ্প থাকে, ৰেণুবিলাক থাকে। আৰু এই স্ত্ৰী পুষ্প যিটো আছে, স্ত্ৰী পুষ্পৰ বেক চাইড এটা কলি থাকে, সেইটো কলিটো থাকে, সেইটো মেইন ভাতকেৰেলা কলি। প্ৰতি বছৰে প্ৰতিটো কলি সহকাৰে যিটো হয় সেইটো স্ত্ৰী পুষ্পৰে হয়। আৰু ইয়াত স্ত্ৰী পুষ্পৰ ৰেণুটো আমি ভাতকেৰেলাৰ যিটো পুং পুষ্পৰ ৰেণুটো সংগ্ৰহ কৰি ইয়াত লগাই দিব লাগে। এনেকৈ লগাই দিলে ভিতৰত যদি আমি এইটো ওলাই পেলাই এনেকৈ যেতিয়া লগোৱাৰ সময়ত এনেকৈ ওলাই দিব লাগে, ওলাই আমি ৰেণুটো এনেকৈ টাচ কৰাই দিব লাগে। এনেকৈ যদি টাচ কৰাই দিয়া হয় তেনেহ'লে গৰ্ভধাৰণটো সম্পূৰ্ণ হয়। সম্পূৰ্ণ এটা ফুলৰ পৰা 4টা 5টা আমি স্ত্ৰী ফুল হাতেৰে কৰিব লাগে, পৰাগ সংযোগটো কৰাই দিব লাগে। আৰু নেচাৰেলি আহাত বহি থাকিলে আমাৰ 100% পৰাগ সংযোগ নহ'ব, এইটো প্ৰডাকশ্যন কম হ'ব। বা আমি ৰোপণৰ সামগ্ৰীটো আলুখিনি সংগ্ৰহ কৰিলোঁ, 100 গ্ৰামৰ পৰা 50 গ্ৰামৰ পৰা 100 গ্ৰাম চাইজৰ আলুখিনি হ'ব লাগে। আৰু 4 ফুট 6 ফুট অন্তৰে অন্তৰে আমি পিট বনাই লওঁ। প্ৰথমতে মাটিডৰা ভালকৈ চাহ কৰি ধুনীয়াকৈ 4টা 5টা চাহ মাৰি ধুনীয়াকৈ পিট বনাই লওঁ। পিঠৰ মাজত যথেষ্ট পৰিমাণে গোবৰ দিব লাগে, পচন সাৰ গোবৰ দি পেলাই আলুখিনি 2টা 4টা কৰি প্ৰতি পিঠতে আমি ৰোপণ কৰোঁ। ৰোপণ কৰাৰ পাছত যেতিয়া আলু পৰা গজিব আৰম্ভ হয়, পুলি হয়, 1-1.5 ফুট যেতিয়া হয়, তেতিয়া আমি ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰোঁ। ৰাসায়নিক সাৰৰ ভিতৰত আমি ইউৰিয়া 13 কেজি আছে বিঘা প্ৰতি, ছুপাৰ আছে 32 কেজি, আৰু পটাছ 10 কেজি। এইখিনি আমি প্ৰথমতে ছুপাৰখিনি সম্পূৰ্ণ দি দিওঁ, আৰু ইউৰিয়া আধা ভাগ দিওঁ, বা 3 ভাগ 1 ভাগ দিলেও 1 ভাগ দিলোঁ, আৰু 2 ভাগ ৰাখি দিলোঁ। আৰু পটাছ আধা দিলোঁ, পটাছ আধা ৰাখি দিলোঁ। এতিয়া প্ৰথম ফাৰ্ষ্ট ড'জ দিয়াৰ পিছত 45 দিন পিছত আকৌ আমি ছেকেণ্ড ড'জটো দি দিওঁ। এতিয়া মানে গাছে সমানভাৱে খাদ্যটো পাই থাকে। নহ'লে একেলগে দিলে ইউৰিয়াটো মাটিয়ে ধৰি ৰাখিব নোৱাৰে, নষ্ট হৈ যায়, গতিকে লছ হয়। গতিকে আমি গোটেই ছিজনটোত গছে খাদ্যটো নাপায়। ঠিক তেনেকৈ ছুপাৰটো আমি একেলগে দিব লাগে, ছুপাৰটো লাহে লাহে ৰিলিজ হয়, গতিকে ছুপাৰটো একেলগে নিদিলে গছে সেই গছজোপাই সম্পূৰ্ণ স্পীডত নাপায়গৈ। আৰু পটাছটো 2 ভাগত দিওঁ, 2টা ভাগ কৰি দিওঁ। প্ৰথম পুলি গজাৰ পিছত দি দিওঁ, আৰু ছেকেণ্ডটো 45 দিনৰ ভিতৰত ছেকেণ্ড ড'জটো দি দিওঁ। পটাছজোপা দিলে মানে ফলটো ভাল হ'ব, চাইজ ভাল হ'ব, বেমাৰ আজাৰ কম হ'ব, পোকামাকড় কম হ'ব, গুটি চাইজ ডাঙৰ হ'ব। আৰু গোবৰ দিয়ে নিদিয়ে ইয়াত? গোবৰ যথেষ্ট পৰিমাণে দিব লাগে। শাক পাচলিৰ ক্ষেত্ৰত গোবৰ নহ'লে নহয়, গোবৰ লাগিবই। গোবৰ বেছিকৈ নিদিলে সাৰেও কাম নকৰে, ৰাসায়নিক সাৰে মাটি নষ্ট কৰি দিয়ে। গতিকে মাটি নষ্ট নোহোৱাৰ কাৰণে আমি যথেষ্ট পৰিমাণে গোবৰ সাৰ প্ৰয়োগ কৰোঁ। গোবৰ সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিডৰা সাৰটো ধৰি ৰাখিব পাৰে, আৰু গছেও ল'বলৈ সুবিধা হয়, গছে গ্ৰহণ কৰিবলৈ। বসন্তকালত মাটিৰ উপৰিভাগত পোখাবোৰ ওলোৱাৰ 15 বা 20 দিনৰ পাছৰ পৰাই বাঁহৰ জেং পুতি বা চাং পাতি দিব লাগে, যাতে ভাতকেৰেলা গছজোপাৰ লতা সহজে বগাই যাব পাৰে। ইয়াৰ এমাহৰ পিছত গছৰ গুৰিৰ পৰা বনবাটবোৰ আঁতৰাই দিব লাগে।
ভাতকেৰেলাৰ খেতিত নিয়মীয়াকৈ পাতলীয়া জলসিঞ্চন প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়। ভাতকেৰেলাৰ লতাবিলাক লহপহকৈ বাঢ়ি অহাৰ সময়ত হাউলি অহা আগলতাবোৰ বাঁহৰ চাংখনলৈ ঘূৰাই দিব লাগে। ভাতকেৰেলাৰ খেতি এডোখৰ মাটিত এবাৰ কৰাৰ পিছত দ্বিতীয় বছৰ আলু ৰোপণ কৰিব নালাগে। আগৰ বছৰৰ আলুবোৰৰ পৰা বসন্তকালত আকৌ পুনৰ লহপহকৈ পোখা ওলাব। লগে লগে কাষৰ মাটিৰ পৰাও নতুন নতুন পোখা ওলায়। কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত টুবুকী জাৰণী নামৰ গাঁওখনৰ আন এজন কৃষক বিজয় কুমাৰ মণ্ডলে স্থানীয়ভাৱে উপলব্ধ হোৱা ৰোপণ সামগ্ৰী ব্যৱহাৰ কৰি 1 বিঘা মাটিত ভাতকেৰেলাৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িক ভিত্তিত কৰা ভাতকেৰেলা খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক বিজয় কুমাৰ মণ্ডলে আমাক এইদৰে জানিবলৈ দিয়ে। ভাতকেৰেলাটো আপুনি কেতিয়াৰ পৰা খেতি কৰিছে? মোৰ প্ৰায় 28 বছৰমানেই হ'ব মই ভাতকেৰেলা খেতি কৰি আছোঁ। ভাল পায় খেতিটো কৰি? খেতিটো কৰি মানে ভাল পাওঁ। বেলেগ ফচল কৰিলে যিটো প্ৰডাকশ্যন হয়, ভাতকেৰেলা খেতি কৰিলে অলপ বেছি প্ৰডাকশ্যন হয়। সেইকাৰণেহে কৰোঁ। আপোনালোকে এইটো ভাতকেৰেলা কি জাত ব্যৱহাৰ কৰে? ভাতকেৰেলাৰ জাত কেইবাটাও আছে। এটা আছে ফুল নলগোৱাকৈ হয়, আৰু এটা আছে ধৰক মই যিটো ভাতকেৰেলা কৰোঁ সেইটো আগতীয়াকৈ ওলায়। ওচৰা ওচৰি এই খেতি, মোৰটোত আকৌ পাত বেছি হয়, কিন্তু তেখেতে কৰিলে এইটোত পাত অলপ কম হয়। মোৰটো আগত পাত বেছি হোৱাৰ কাৰণে অকণমান বগা হৈ যায়, গতিকে পাতটো বাৰে বাৰে ছিঙি থাকিব লাগে। সেইটো খেতি আকৌ ভাতকেৰেলাৰ প্ৰধান উদ্দেশ্যটো হ'ল কি, মাটি নিৰ্বাচন কৰা। মাটিৰ ওপৰত চবেইতো কৰে খেতি, বাম মাটিত কৰে, দ মাটিত কৰে, কিন্তু যিটো মাটি লাগে প্ৰকৃততে মাটিটো নিৰ্বাচন কৰা, আৰু যিটো ভাতকেৰেলা লগালে বা আলুটো লগালে আমি আগতীয়াকৈ প্ৰডাকশ্যন পাম, তেনেকুৱা ধৰণৰ কৰিব লাগে। কিছুমান পিছতো হয়, লগোৱাৰ কিছুমান কেপাচিটি আছে, অলপ তলত পুতিব লাগে যাতে তলৰ পৰা ৰসটো পায়, ওপৰৰ পৰা যাতে ৰ'দৰ হিটটোও পায়। তেনে কৰিলে ধৰক যিটো গজালি ওলায়, গজালিটো যদি মাঘ মাহত ওলাই যায় তেন্তে খেতিডৰা ভাল হ'ব। আগতীয়াকৈ ওলালে বেয়া হৈ যাব। আগতীয়াকৈও হয়, মোৰ যিটো খেতি আছে এইটো খেতি, এইটো আগতীয়াকৈ পুলি ওলায়, কিন্তু সেইটো ছিঙি দিওঁ। ছিঙি দিয়াৰ পিছত যিটো পুলি ওলায় সেইটোৰ পৰাহে ভাল হয়। উচ্চ উৎপাদনক্ষম আৰু নিৰোগী স্থানীয় সঁচৰ ব্যৱহাৰ, অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰৰ প্ৰয়োগ, সময়মতে পাতলীয়া জলসিঞ্চনৰ প্ৰয়োগৰ লগতে সময়মতে শস্য সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰি সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত ভাতকেৰেলাৰ খেতি কৰিলে কৃষকসকলে ইয়াৰ পৰা অধিক উৎপাদনৰ লগতে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।